বেদে বাৰু দেউতাকৰ কথা ৰাখিব নে নাৰাখে তো তাৰ বিষয়ে আজিৰ সম্পূৰ্ণ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে পুৱতি ধাৰাৰ ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কোনো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। বেদে সকলোবোৰ কথা অনিমেষৰ আগত ক'ব, যেনেকৈ এতিয়া অনুভূতিৰ আগত ক'ব কথাখিনি আৰু সেইখিনি কথা ৰিপিট কৰিব আৰু সেইখিনি কথা ৰিপিট কৰি ক'ব যে আৰু অনুভূতিক দি এতিয়া মনৰ কথাখিনি ক'ব আৰু মনৰ কথাখিনি কোৱাৰ পিছত বাকীখিনি যি হয় দেখা যাব পিছত যায়। তো সেইখিনি কথা কৈ এতিয়া ঘৰলৈ যাব আৰু ঘৰলৈ যোৱাৰ পিছত আৰু সেইবোৰ কথা এতিয়া অনুভূতিয়ে ঘৰলৈ যাই চিন্তা কৰিব যে কি কৰিব কি নকৰিব, আৰু যদি তেনেকুৱা এটা পৰিস্থিতি আহে আগত তেতিয়াহ'লে কি কৰিব বেদক। আৰু বেদক যদি তেনেকৈ কৈ দিয়ে, কাৰণ এতিয়া অনুভূতিৰ অতি ভাল লাগিছে বেদক, কিন্তু এতিয়া বেদক ভাল লাগিলে নহ'ব, কাৰণ এতিয়া বেদৰ ভাল লাগিলেও সেই আচল কথাটো জনাৰ পিছত তেওঁ যদি বহুত বেছি খং কৰিব বা এতিয়া সেই কথাখিনি যদি জানিব পাৰে যে অনিমেষ আৰু লগতে অনুভূতি দি এজনে মানুহ হয় আৰু সেইটো কথা জনাৰ লগে লগে এতিয়া তেওঁ কি পৰিস্থিতি হ'ব, তো তাৰ কাৰণে হয়তো উত্তৰটো ক'বলৈ কেনেকৈ কি কৰিব তো সেইটো চিন্তা কৰিব ঘৰলৈ যায়। আৰু লগতে এতিয়া বেদেও সেইখিনি কথা ক'বলৈ যাব আজি বেদে, কিন্তু এতিয়া বেদে সেইখিনি কথা ক'ব পাৰিবনে নোৱাৰে তো সেইটো এতিয়া বেলেগ। কিন্তু এতিয়া অনুভূতিৰ উত্তৰ কি হ'ব, অনুভূতি ন দিব নে ইয়েছ দিব। বন্ধুৰ ছোৱালীজনী যিহেতু বেদৰ দেউতাকে ঠিক কৰিছে বেদৰ কাৰণে, আৰু তাৰ কাৰণে এতিয়া সেইটো কথা ঘৰলৈ আহি বেদৰ ভনীয়েকৰ আগত ক'ব দেউতাকে, আৰু দেউতাকে সেইখিনি কথা কোৱাৰ পিছত এতিয়া বেদক সেইখিনি কথা কেনেকৈ বুজাব। আৰু বেদে যদি কিবা কোনোবাক চাই থোৱা আছে আৰু বেদৰ যদি কোনো নাই তেতিয়াহ'লে বিয়াখন ফিক্স কৰিব পাৰে, কিয়নো এতিয়া বেদৰ বয়স হৈ আহিছে আৰু সেইটো কথা এতিয়া দেউতাকে ভাবিব। আৰু সেইটো কথা আহি যেতিয়া বেদে ক'বলৈ চাব, কিন্তু এতিয়া বেদক সহজে ক'বলৈ সাহস নকৰিব যিহেতু ইমান ডাঙৰ এটা কথা, আৰু সেইটো কথা কৈ দিয়াৰ পিছত বেদৰ উত্তৰ কি হ'ব সকলোৱে ভাবিব। আৰু দেউতাক আৰু ভনীয়েকে সেইখিনি কথা ক'বলৈতো চেষ্টা কৰিব, কিন্তু এতিয়া সেইখিনি কথা কোৱাৰ পিছত এতিয়া বেদৰ পৰিস্থিতি কেনেকুৱা হ'ব। আৰু অনুভূতি যদি বেদক ন দিয়ে আৰু বা এতিয়া যদি সেইবোৰ কথাত যদি মান্তি নহয়ও তেতিয়াহ'লে বেদে বাৰু সেইটো কথা বাদ দি এতিয়া বাৰু প্ৰিয়মক দেউতাকৰ মতে বিয়া কৰিব পাৰিবনে নোৱাৰে, আৰু যদি নোৱাৰে তেতিয়াহ'লে বাৰু বেদে কি কৰিব আৰু দেউতাকৰ কথা ৰাখিবনে নাৰাখে, তো সম্পূৰ্ণ আপোনালোকে সেইটো আজিৰ খণ্ডটিত বা আহিবলগীয়া খণ্ডটিতেই দেখিবলৈ পাব। প্ৰজ্ঞাই যিহেতু এজনী বেলেগ ছোৱালী আৰু বেলেগ ধৰণৰ ছোৱালীৰ কাৰণে ভাল পোৱাজনৰ কথা শুনি ঘৰলৈ আহি সেইবোৰ কথা আজি মাকক লুকাই থাকিব, যাতে মাকে বেছি খং কৰে আৰু অনুভূতিক যাতে বহুত বেছি বেয়া পায়, আৰু সেইটো এতিয়া কৰিবলৈ চেষ্টা কৰিব, যিমানখিনি পাৰে সিমানখিনি চেষ্টা কৰিব। যিহেতু ভনীয়েক হয়, ভনীয়েকৰে এতিয়া বিয়াটো চিন্তা কৰে আৰু সেইটোৱে এতিয়া প্ৰজ্ঞাই কৰি আছে, আৰু প্ৰজ্ঞাই সেইটোৱে আজিও কৰিব। আৰু তাৰ কাৰণে এতিয়া অনুভূতিৰ ওচৰলৈ যায় মাকে আকৌ সেইবোৰ কথা ভালদৰে বুজাব, আৰু সেইবোৰ দিয়ে কাজিয়া লাগি লাভ নাই, আৰু অনুভূতিৰ লগতে কাজিয়া লাগিবলৈ মাকৰ একেবাৰে ইচ্ছা নাই, আৰু তাৰ কাৰণে এতিয়া ঘৰৰ পৰা তেওঁলোকক ওলাই দিবলৈ ক'ব। আৰু হয়তো মাকে আজি শেষবাৰৰ বাবে অনুভূতিক তেওঁলোকক ঘৰৰ পৰা ওলাই যোৱাৰ কথাটো ক'ব, নহ'লে এতিয়া বেলেগ এটা চিন্তা কৰিব মাকে, তো সেইটো এতিয়া হ'ব পাৰে। কিন্তু প্ৰজ্ঞাৰ বুদ্ধিমতে কি কাৰণে কৰে তো সেইটো এতিয়া আপোনালোকে দেখিবলৈ পাব আজিৰ খণ্ডটিত। তো বাকী আপোনালোকৰ ভিডিঅ'টো আছিল ইমানেই। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে লাইক এটা কৰি দিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।